নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনিটি ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আজি মানে বহুত গৰম দিছে দেই কালিৰ পৰা আজি বেছি গৰম আজি মানে পনীৰ আছে দেউতাই পনীৰ কবি সিজে তাৰ লগত আলু বইল কৰি অলৰেডি দালিতে দি দিছোঁ মানে মই আজি আলুখিনি বইল কৰি বনাম আৰু পনীৰৰ লগত এই তিনিটা আলু দিছোঁ এইফালে পনীৰখিনিও কাটি মেলি ল'লোঁ এয়া আৰু আম কেইটামান কাটি আম মানে আটি ডাঙৰ মানে পৰ্ট হৈ আছে দেই গোটেইখিনি সেইকাৰণে ভাবিলোঁ অকণমান কাটি মেলি ৰ'দত দিওঁ আচাৰ বনাবলৈ ময়ো খাওঁ যিহেতু অকণমান কাটি বাচি এই কেইটামান দিছোঁ আৰু ৰ'দত হালধি আৰু নিমখ আমি অকণমান পানীখিনি টানক আৰু তাৰপিছত বটলত মানে ভৰাই দিম মানে মই যেনেকৈ খাই ভাল পাওঁ তেনেকৈ আৰু আজি মানে নুশুকাওঁ এনেই মই শুকাই দিওঁ আজি এতিয়া মানে নুশুকাওঁ এইটো মানে যদি ড্ৰাই হৈ যায় তেতিয়া ডাইৰেক্ট বটলত ভৰাই দিম আগৰ তেল জলপাই আচাৰ বনাইছিলোঁ যে বগৰী আচাৰ তাৰে তেল মানে আছে দেই তাতে ভৰাই দিম তো লাহে লাহে বনাওঁ আৰু দালিটো আম দিম তো পিয়াহ আহিছে পিয়াহ যদি আহে আম চাটনি খাম আৰু আজি গৰমো পৰিছে তাইক ফোন কৰিছোঁ আহা আম চাটনি অকণমান খাওঁ বুলি তাই আহোঁ মানে ঠিক নাই বুলি কৈছোঁ তো আহক ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছে দিব বোলে কিন্তু কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম ভাত হৈ গৈছে জাষ্ট দালিত অকণমান তেল দিব বাকী আছে আৰু এইফালে আমাৰ আম চাটনি হৈ গৈছে দেই ভিডিঅ' বনাবলৈ একেবাৰে পাহৰিলেও মানে এইফালে মই পনীৰ আলু ভাজি কৰিছিলোঁ যে এইয়া চাওক তাই বোলে আকৌ ধনিয়া পাত দিব আম চাটনি ধনিয়া পাত খাই চাম আৰু কেনেকুৱা গুড় দিছে দেই গুড় মিঠাই লগত আজি ভাল চব আৰু এয়া এতিয়া বৰাখিনি বনাই লওঁ তো আমি আৰু বেঙেনা অকণমান কাটি লৈছোঁ দেই আম কাটিছোঁ যে সেইকাৰণে ইয়াতে ক'লা পৰিছে দাৱত মানে ক'লা পৰি গৈছে আৰু এইফালে তিতাকেৰেলা পটাপট বনাই মেলি লওঁ আৰু প্ৰথমতে তিতাকেৰেলাখিনি কৰি লওঁ তাৰপিছত লাহে লাহে বেঙেনাখিনি কৰি ল'ম দুটা তিতাকেৰেলা কাটিছোঁ দুটা তিতাকেৰেলা হৈ যাব আমাৰ হৈ গৈছে ৰন্ধা বঢ়া গাড়ীখিনি খেঁচি হৈ গৈছে এইফালে বৰাবোৰ হৈ গৈছে আৰু এতিয়া খোৱাৰ পাল গাখীৰ খুৱাম তাৰপিছত আমি খাম আৰু এয়া হৈ গৈছে আৰু এইফালে পনীৰ কষ্টখিনি মানে পিয়াই মানে পটাত পিচি দিছে দেই আলুখিনি অকণমান ডাঙৰ ডাঙৰকৈ দিছোঁ আৰু A few moments later. গুড ইভিনিং সকলোকে বহুত সমস্যা আকৌ লগ পালোঁ চাহ পানী খাই মেলি আজৰি আৰু টাইম এতিয়া 9টা দেই গাখীৰ খোৱালোঁ আজি মানে এনেকুৱা গৰম পৰিছে অকণমান এচি অন কৰি ৰুম ঠাণ্ডা কৰি লৈ তাই আকৌ চৰ্দি লাগিছে যে সেইখিনি বেছি সময় থোৱা নাই ৰুমখন ঠাণ্ডা কৰি আকৌ অফ কৰি দিছোঁ এতিয়া ওলট পাত হৈ আছে নাংগ বংগ কৰি শুৱাই থৈ দিছোঁ একেবাৰে ভাত পানী খাই তাৰপিছত ডাইপাৰ পিন্ধাম এতিয়া ডাইপাৰ পিন্ধিলে গৰমো লাগে ন একদম এই ফেনৰ হাৱা মানে নালাগে গাত তো বেলেগ ফেন এটা ল'ব লাগিব চাওঁ কেতিয়া লওঁ ৰাতি কাৰণে বনাব আছে লাহেকৈ বনাম আৰু প্ৰিয়াও আছে তাইও লাগি দিব ৰুটি বনাওঁ খাই মেলি যাব তাই লাহেকৈ বনাম 9টা হৈছে একেলগতে বনালে পটপট ৰাতিৰ কাৰণে হ'ল ৰুটি বনালোঁ আৰু আলু ভাজি মানে হ'বলৈ বাকী আছে দেই ৰুটি হৈ গৈছে আলু ভাজি হ'লে খাম মানে এই গৰম আজি মানে গৰম দিছে ৰুটি হৈছে মানে ভাত আছে দুপৰীয়া তো ভাত ৰুটি মিলাই মিলাইকৈ খাব পৰা যাব তো পিয়া একেবাৰে খাই মেলি যাব আৰু দুপৰীয়া এয়া বেঙেনা বনাইছোঁ যে বেঙেনা এক টুকুৰা মানে ভাজি ৰৈ গৈছে আৰু তাই খাব পাৰিব দেউতাই আকৌ ৰুটিৰ লগত বেঙেনা ভাজি খাবলৈ ভাল পায় আৰু আজি মাহঁতৰ লগত খুৱাই আহিছোঁ ওলট পালট কৰি আছে তাই মাহঁতৰ লগত খুৱাই আছোঁ ভাজি লাহে লাহে আৰু ঢেৰ গৰম যে নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ' ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এইটো ব্লগৰ সৈতে তাৰপিছত কথা পাতিব পাৰিব গুড নাইট